নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ উপজা দিন তথা কবিতাৰ দিন উদযাপন। 11গৰাকী কবি, সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী, প্ৰতিভাৱান লোকক কবিতাৰ দিন 2023ৰ সন্মান পত্ৰৰে সন্মানিত অসম তথা নগাঁৱৰ সৰ্বজন বিদিত অকণিৰ সাহিত্য সভাৰ সৌজন্যত আয়োজিত 29 ডিচেম্বৰ শুকুৰবাৰে বিয়লি 2 বজাৰ পৰা আৰম্ভ হোৱা নতুন বজাৰস্থিত নিচেই কাষতে থকা কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাই পুৰণি ভেটিৰ শিলিখা বৃক্ষৰ তলতে উমলা তথা বৰ্তমানৰ বাসিন্দা সৰবৰহী ডাক্তৰ জয়ন্ত কুমাৰ বৰুৱাই সংৰক্ষণ কৰি ৰখা শিলিখা বৃক্ষ আৰু ফুলনি বাগিচাৰে সুশোভিত আগচোতালত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ উপজা দিন তথা কবিতাৰ দিন উদযাপন কৰা হয়। কবিতাৰ দিন উদযাপনৰ প্ৰাক্ষণত অসম তথা নগাঁৱৰ বিভিন্ন স্থানৰ পৰা অহা 11গৰাকী কবি, সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী, প্ৰতিভাৱান ক্ৰমে সুৰেন্দ্ৰ মোহন দাস, শেৱালী বৰুৱা, সোণাৰাম বৰা, সত্যজিৎ নাথ, শিৱপ্ৰসাদ নাথ, গুণকান্ত শৰ্মা, মালবিকা বৰা, বিপুল মজিন্দৰ, ৰিণ্টু দাস, অচিন্ত শৰ্মা, জয়ন্তী বৰাক কবিতাৰ দিন 2023ৰ এখনি ফুলাম গামোচা আৰু সন্মান পত্ৰৰে অকণিৰ সাহিত্য সভাৰ উদ্যোক্তাই সন্মান যাচে। অকণিৰ সাহিত্য সভাৰ নবীন কলিতাৰ সভাপতিত্বত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা অমিয়া পাটৰে সঞ্চালনা কৰা নৱকান্ত বৰুৱাৰ উপজা দিন তথা কবিতাৰ দিন অনুষ্ঠানটোত হিমাদ্ৰী হাজৰিকা, নিজৰা শইকীয়া, দেৱযানী পাঠক শৰ্মা, মৃদুপৱন বৰা, সঞ্জীৱ সাগৰ চৌধুৰী, ইন্দিৰা গোস্বামী, জ্যোতিৰ্ময়ী বৰুৱা, গুণকান্ত শৰ্মা, জয়ন্তী বৰা, হেলেন পণ্ডিত, আতিকুৰ ৰহমান, মনীন্দ্ৰ শইকীয়া, দিগন্ত ভাগৱতী, উজ্জ্বল জ্যোতি দাস, নিখিল নাৰায়ণ বৰুৱা, অশোকৰাম ভট্টাচাৰ্য, সৌৰাজ নাথকে প্ৰমুখ কৰি প্ৰায় 2 কোটিৰো অধিক উপস্থিত কবি আৰু গীতিকাৰে কবিতা আবৃত্তি আৰু নিজা কণ্ঠৰে গীত পৰিৱেশন কৰাৰ লগতে প্ৰকৃতিপ্ৰেমী অচিন্ত শৰ্মাই প্ৰকৃতি সংৰক্ষণৰ ওপৰত বক্তব্য আগবঢ়াই বৰ্ণাঢ্য অনুষ্ঠানটো উজ্জীৱিত কৰি তোলে। অকণিৰ সাহিত্য সভাৰ ক্ৰমে পৰিচালন সঞ্চালক দুলাল বৰা আৰু সম্পাদক দীপজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত শতাধিক লোকৰ উপস্থিতিত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ সম্পৰ্কত ডাক্তৰ প্ৰয়াগ শইকীয়া, ডাক্তৰ বিজয়া বৰুৱা, মুস্তাকিন ৰহমান আৰু ৰামদেউ দাসে কবিতা আৰু বক্তব্যৰ মাজেৰে নিজা অনুভৱ ব্যক্ত কৰি উদযাপিত অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ৰাতিপুৱা এখন ছবি মোৰ চকুলৈ আহিছে। আচলতে সেই ছবিখন আঁকিছিলে আৰ্টিষ্ট প্ৰণৱ বৰুৱাই বহুদিনৰ আগতে, আৰু হাঁহি থকা এখন মুখ নৱকান্ত বৰুৱা ছাৰৰ, ঠিক হাঁহি থকা বুদ্ধৰ দৰে। মনত এটা শাৰী আহিছিলে, আজিও অক্লান্ত তুমি নৱকান্ত, আজিও অক্লান্ত তুমি নৱকান্ত, ফুল ফুলে দেখো বৃন্ত, হাঁহি থকা বুদ্ধৰ দৰেই তুমি, তোমাৰ হাঁহিৰে আমি আজিও জীৱন্ত। শুভ অবিৰত তোমাৰ চন্দৰ দিন। তাৰমানে জেন বুদ্ধিজিমত এটা কথা আছে, হেপী বাৰ্থডে বুলি নক'বা, হেপী কণ্টিনিউৱেশ্যন ডে বুলি ক'বা। কাৰণ আমি ৰূপান্তৰৰ মাজেৰে গৈ আছোঁ, অনাদিকালৰ পৰা আমাৰ সত্তাটো প্ৰবাহিত হৈ আছে। গতিকে হেপী বাৰ্থডে বুলি নক'বা, হেপী কণ্টিনিউৱেশ্যন ডে বুলি ক'বা। গতিকে এনেকৈ দেখিছিলোঁ, হাঁহি থকাত বুদ্ধ তুমি, তোমাৰ হাঁহিৰে আমি আজিও জীৱন্ত। যিটো মই তাহাঁতৰ কাৰণে প্ৰিপেয়াৰ কৰাইছিলোঁ, এষাৰি মই গাইছোঁ। কোনে আজি আবেলি মৰম নিলেহি তুলি, এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ, তেনে বেলুনত উঠি দূৰলৈ ওলোৱা, আকাশৰ বুকুতে তবলা বজোৱা, তেনে যাম এতিয়াই পিকনিক খাম এতিয়াই, তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা, নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ, এই বেলুনে টানি আনিব, এই মাটিয়ে টানি আনিব। ধন্যবাদ। ভুল হ'ল। কবিতাৰ শিৰোনাম এতিয়া জনসজাত, কবি নৱকান্ত বৰুৱা।
এতিয়া দলং সজা হ'ল শেষ হ'ল খেয়াৰ ঘাটৰ কোলাহল মাৰ গ'ল সিপাৰৰ ৰং ইপাৰে সিপাৰে দুয়ো একে পাৰ হ'ল শেষৰ ঘাটিজন গুচি গ'ল ভাটিয়লি বেপাৰী নাওখন বেচি হাতৰ এমুঠি নোট গণি গণি এখন এখনকৈ ভাবিলেও অনব্বৰ জীৱনৰ বিকল্পই জীৱনৰ আনে নেকি সলনি আনে নেকি সলনি জীৱনৰ বিকল্প দাম নাই নাম মাথো আছে সেই নাম ভীতিৰে গধুৰ এতিয়া দলং সজা হ'ল মনবোৰ ঘাট এৰি বাট নোৱা হ'ল যিজন আছিল যাত্ৰী তেওঁ নাম ল'লে পথিকৰ নাৱৰ টিঙত বহি টানকৈ মুঠি মাৰি চুৰাটৰ বিব্ৰত ধোঁৱাৰে পাহাৰ চাই বালিগৰা চুই চুই যোৱা বাটৰ ধূলি নিউজ ডেস্ক খবৰ লাইভ